নমস্কাৰ আপোনালোক সকলোলৈ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অভি ইকুৱেশ্যনলৈ লাষ্ট টাইম আমি এই কনভাৰ্টিং ৰিকাৰিং ডেচিমেলছ ইনটু ফ্ৰেকশ্যনৰ বিষয়ে পঢ়িছিলোঁ তাত আমি দুটা টাইপৰ বিষয়ে ডিসকাস কৰিছিলোঁ এটা টাইপটো আছিল 0.xy bar = xy/99 তাত আমি ডিসকাস কৰিছিলোঁ যে এই বাৰ থকা অংকৰ কাৰণে এই বাৰ থকা ডিজিটৰ কাৰণে 9 বহিব আৰু বাৰ নথকা ডিজিটৰ কাৰণে 0 বহিব সেই বিষয়ে আমি ডিসকাস কৰিছিলোঁ সো এইটো টাইপত দশমিকৰ পাছত দুটা অংকৰ ওপৰত বাৰ আছে সো এই দুটা ডিজিটৰ কাৰণে এই দুটা অংকৰ কাৰণে তলত 99 বহিব আৰু xy টো আমি এজ ইট ইজ ওপৰত বহাই দিম সো এই টাইপ বেস কৰিয়ে আমি কিছুমান এক্সাম্পলছবোৰ কৰিম আৰু সেই এক্সাম্পলছবোৰ সেই কোৱেশ্চনবোৰ বিভিন্ন কম্পিটিটিভ এক্সামিনেশ্যন আগতে আহিছে সো আমি ফাৰ্স্ট এক্সাম্পল লৈ লওঁ Example 1 যদি 0.23 bar হয় যদি 0.23 bar হয় তেন্তে ইয়াক আমি কেনেকৈ ফ্ৰেকশনত কনভাৰ্ট কৰিম ফৰ্মুলাটো দিয়ে আছে যে 23 এই দুটা অংকৰ ওপৰত বাৰ আছে সেইকাৰণে দুটা 9 আহিব তলত আৰু এই 23 টো এজ ইট ইজ ওপৰত বহিব তেনেকৈ যদি 0.35 বাৰ থাকে তেতিয়াও সেম এই 35 টো এজ ইট ইজ ওপৰত বহিব যেহেতু দুটা অংকৰ ওপৰত বাৰ আছে এই দুটা ডিজিটৰ ওপৰত বাৰ আছে সেইকাৰণে এই দুটা ডিজিটৰ কাৰণে দুটা 9 বহিব তেনেকৈ যদি 0.354 বাৰ থাকে তিনিটা অংকতে বাৰ থাকে তেন্তে এই তিনিটা যেহেতু এই তিনিটা অংকৰ ওপৰত বাৰ আছে এই তিনিটা ডিজিটৰ কাৰণে তিনিটা 9 বহিব এটা দুটা তিনিটা আৰু 354 টো এজ ইট ইজ আমি বহাই দিম সো এনেকুৱা ফৰ্মেটত হয় যদি এই 0 পইণ্ট নাথাকে যদি 1.25 বাৰ থাকে এনে ক্ষেত্ৰত আমি কি কৰিম এইটো হৈছে এক্সাম্পল 2 ডিফাৰেণ্ট টাইপৰ এইটো এক্সাম্পল 1.25 বাৰ সো আগতে 0.0.0 আছিলে সো এই 0 পইণ্ট ফৰ্মুলাটো 0.xy bar = xy/99 আছে সো আমি এই 1.25 ক আমি ফৰ্মুলাত কনভাৰ্ট কৰিব লাগিব কেনেকৈ কৰিম এই 1.25 মানে হৈছে 1 plus 0.25 bar সো এই 1.25 bar হৈছে মানে 1 plus 0.25 bar মানে এই 1.25 বাৰক আমি এই 0.xy bar লৈ কি কৰিলো কনভাৰ্ট কৰিলো এটা চোৱা 1 plus 0.25 bar মানে কি হ'ব আমি পাইছিলো 0.xy bar মানে কি আছিল যে এই দুটা ডিজিটৰ ওপৰত বাৰ আছে তাৰ কাৰণে দুটা 9 বহিব আৰু এই ডিজিটটো এই 25 টো আমি এজ ইট ইজ বহাই দিম এতিয়া এই ইকুৱেশ্যনটো সলভ কৰিবৰ কাৰণে এটা নিয়ম আছে সেই নিয়মটো হৈছে যে এই 99 টো আমি এজ ইট ইজ বহাই দিম 99 টো আমি এজ ইট ইজ বহাই দিম এতিয়া এই 99 ৰে 1 কি কৰিব লাগিব পূৰণ কৰিব লাগিব এই বস্তুটো এই 99 ৰে আমি কি কৰিম 1 কি কৰিম পূৰণ কৰিম 99 into 1 প্লাস আছে প্লাস বহাই দিলো এই 25 টো এজ ইট ইজ বহি যাব এই ওপৰ 25 টো এজ ইট ইজ বহি যাব ইকুৱেল টু 99 তলত 99 আছে 99 বহিলে 99 into 1 99 into 1 99 plus 25 আছে 99 plus 25 কৰো 99 plus 25 কিমান হ'ব 124/9 so 124/99 হৈছে এই 1.25 বাৰৰ কি 1.25 বাৰৰ ফ্ৰেকশনাল ভ্যালু 124/99